মই ডক্টৰ সয়নিকা দাস পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা মই আহিছো মই ভেটেৰিনেৰী অফিচাৰ হয় আৰু বৰ্তমান আমাক এই অভিযানটোৰ বিষয়ে সঠিকভাৱে আপোনাক আৰক্ষী প্ৰশাসনে জনাব পাৰিব কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা আমাক মেছেজ এটা গৈছিলে যে আপোনালোকৰ উপস্থিতিতহে আমি এই অভিযানটো চলাব পাৰিম তো আমাক অফিচৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত আৰু এই বৰ্তমান আমি দুখন হোটেলত আহি উপস্থিত হলো ৰাতিপুৱাই এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল আৰু এই দুখন হোটেলত বৰ্তমান সাসপেক্টেড বিফ মিট পোৱা গৈছে যেটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো কাৰণ ফৰেনসিক ল্যাবৰেটৰীত যাব যিখিনি স্যাম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়াগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 কেজি ফ্ৰেছ মিট যেটো উদ্ধাৰ কৰা হৈছে আৰু গোটেইখিনি আমি সিজ কৰিছো আৰু নেক্সট কুক মিটো লোৱা হৈছে তাৰ পৰা স্যাম্পলও লোৱা হৈছে আৰু পিকমি হোটেলৰ পৰা 7 কেজি ফ্ৰেছ মিট লোৱা হৈছে আৰু আনকুক মিটো লোৱা হৈছে সফট আছিলে তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে আৰু নেক্সট আছিলে কুক মিটো বহুতখিনি পোৱা গৈছে নামটো আপোনালোকক আমি আৰক্ষী প্ৰশাসনে জনাব আৰু আটক কৰিছে নে নাই সেই বিষয়ে মই ক'ব নোৱাৰিম আৰক্ষী প্ৰশাসনে আপোনালোকক জনাব পাৰিব আৰু দেখোন আমি আপোনালোকক জনাম নিশ্চয় গম পাব দেই এতিয়া আমি এইখিনি ডিসক্লোজ কৰিব নোৱাৰো